নমস্কাৰ, আজি মই তোমালোকলৈ লৈ আহিছোঁ মানৱ বন্দনা নামৰ কবিতাটো। এই কবিতাটোৰ কবি হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা দেৱে জোনাকী কাকতৰ প্ৰথমজন সম্পাদক আছিল। চন্দ্ৰকুমাৰ আগৰৱালা, ক্ষেমচন্দ্ৰ গোস্বামী আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ লগ লাগি 1889 চনত জোনাকী নামৰ কাকতখন উলিয়াইছিল। মানৱ বন্দনা কবিতাটোৰ জৰিয়তে মানৱীয়তাৰ জয়গান গোৱা হৈছে। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। অৰ্থাৎ এই পৃথিৱীলৈ মানুহ আহি আছে, ঠিক সেইদৰে এই পৃথিৱীৰ পৰা মানুহ গৈ আছে। মানৱী জনম দিয়াটোৱে মানৱিক কৰম সুতে, মানুহৰ মৰম বুজিব মানুহে ধৰম যে মৰমতে। অৰ্থাৎ কবিয়ে মানুহক নদীৰ সোঁতৰ লগত তুলনা কৰিছে। নদীৰ সোঁত যিদৰে নিৰবিচ্ছিন্নভাৱে গতি কৰে, ঠিক সেইদৰে মানুহো এই পৃথিৱীলৈ আহি আছে আৰু ঠিক সেইদৰে গৈ আছে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। অৰ্থাৎ এই মানুহ যিহেতু আমি সামাজিক জীৱ, আমাৰ মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, অৰ্থাৎ মানুহেই শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। গতিকে নামঘৰ মছজিদত গৈ পূজা অৰ্চনা কৰাৰ বিপৰীতে মানৱীয়তাৰ খাতিৰত ইজনে আনজনক সহায় কৰিবলৈ গৈছে। এয়াই হৈছে মানৱ বন্দনা নামৰ কবিতাটোৰ মূল বিষয়বস্তু। এতিয়া আমি কবিতাটোৰ মূল ভাৱলৈ আগবাঢ়োঁ। মূল ভাৱতেই কবিতাটোৰ গোটেই বিষয়বস্তুসমূহ সোমাই আছে। ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানৱ বন্দনা কবিতাটোৰ জৰিয়তে মানৱীয়তাৰ জয়গান গাইছে। এই কবিতাটিৰ জৰিয়তে কবিয়ে ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰিছে যে এই পৃথিৱীলৈ মানুহ আহি আছে, ঠিক সেইদৰে এই পৃথিৱীৰ পৰা মানুহ গৈ আছে। নদীৰ সোঁত যিদৰে নিৰবিচ্ছিন্ন গতিত গৈ আছে, ঠিক সেইদৰে এই পৃথিৱীৰ পৰা মানুহো গৈ আছে। তথাপিও মানুহৰ আকাংক্ষা, লোভ, মোহ, ক্ষোভ এইবিলাক সকলোৰে আছে। গতিকেলৈ কবিয়ে কবিতাটোৰ জৰিয়তে ইয়াকে ক'ব বিচাৰিছে যে মানুহ হৈছে এক নিৰবিচ্ছিন্ন জীৱ। কাৰ কেতিয়া কি হয় আমি কোনেও ক'ব নোৱাৰোঁ। গতিকেলৈ নামঘৰ মছজিদত গৈ পূজা অৰ্চনা কৰাতকৈ মানৱ সেৱাৰ জৰিয়তে মানুহক পূজা অৰ্চনা কৰিবলৈ কৈছে। আপদে বিপদে এজনে আনজনক সহায় কৰিবলৈ কৈছে। আৰু কবিয়ে মানুহক দেৱতাৰ লগত তুলনা কৰিছে। আৰু পাদ্য অৰ্ঘ্য লৈ মানৱ সেৱাৰ জৰিয়তে মানুহক সেৱা শুশ্ৰূষা কৰিবলৈ কৈছে, অৰ্থাৎ সহায় কৰিবলৈ কৈছে। মানৱীয়তাৰ জৰিয়তে যে স্বৰ্গীয় সুখৰ বীজ সিঁচিব পাৰি, এয়াই হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাটোৰ মূল বিষয়বস্তু।